আমাৰ গভৰ্ণমেণ্টত ইমান মেকানিজিম নাই। মানুহ এজনেই ডাইৰেক্টৰ থাকে, এজনেই ছেক্ৰেটাৰী থাকে, গতিকে মানুহে মানুহৰ দৰে কাম কৰিব পাৰিব, অতি মানৱৰ দৰে নোৱাৰে। বৰ্তমান আমাৰ কাম হৈছে সৰ্বশিক্ষাত কাম কৰা শিক্ষকখিনিক আমি ৰেগুলাৰাইজ কৰিলোঁ। এতিয়া হাইস্কুলত কাম কৰা অতিৰিক্ত শিক্ষকসকলক আমি ৰেগুলাৰাইজ কৰিব খোজোঁ। এই দুটা কাম হোৱাৰ পিছতহে আমি নতুন নিযুক্তিত চকু দিম। আৰু মই শিক্ষামন্ত্ৰীক কৈছোঁ যে একেলগে বহুত কাম খুলি নল'ব, বিশৃংখল হ'ব, ৰেল লাইনৰ পৰা আমি বাগৰি পৰিব লাগিব। গতিকে এটাৰ পিছত এটাকৈ কৰি যাওক, ক'তো কোনো জল্দা জল্দি নাই। আজি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিভিল চেণ্টাৰত এটা অতি অত্যাধুনিক MRI আমি উদ্বোধন কৰিব পাৰিছোঁ। আৰু এই MRI মেচিনটোৰ বাবে ৰাজ্য চৰকাৰে 30 কোটি টকা ব্যয় কৰিছে। আমাৰ অসমত বা আমাৰ ক'ব গ'লে বহুবিলাক স্থানত যিমানবিলাক MRI আছে, তাতকৈ এই 3 টেছলা MRI-টো যথেষ্ট উন্নত বুলি কোৱা হৈছে, য'ত বহুখিনি সংলগ্ন কৰা হৈছে। মই ভাবোঁ যে ইয়াৰ ফলত আমাৰ মোক যিখিনি ডেমনষ্ট্ৰেশ্যন দেখুৱাইছে, এই ডেমনষ্ট্ৰেশ্যনটোত মই ইমানেই বুজিছোঁ যে আমাৰ যিবিলাক পেচেণ্টৰ ক্লষ্ট্ৰফেবিয়া থাকে, তেওঁলোকে ইয়াত অতি সহজে ইমেজিং কৰোৱাব পাৰিব, বা আমাৰ যিখিনি ইমেজিঙৰ সময়ত তেওঁলোকে ডিজিৰ চোৱা বিচাৰি থাকিব পাৰিব। আৰু ইয়াতে যিবিলাক সুবিধা সন্নিৱিষ্ট কৰা হৈছে, তাৰ ফলত বিশেষকৈ নিউৰলজিকেল যিবিলাক MRI কৰা হয়, তাত আমি বহুত ভিতৰত গৈ ইয়াৰ ৰিজাল্ট আমি ল'ব পাৰিম, যিটো সাধাৰণ MRI আমি নাপাওঁ। সেইফালৰ পৰা আজি আমাৰ বাবে এটা অতি আনন্দৰ দিন, আৰু মই ভাবোঁ যে ৰোগীসকলকো সহায় কৰিব আৰু আমাৰ চিকিৎসকসকলকো সহায় কৰিব। এই চিএম চেণ্টাৰটো 2022 চনৰ 9 মে তাৰিখে ইনগ্ৰেট কৰা হৈছিল, আৰু লাহে লাহে ই যথেষ্টখিনি সুবিধা পেচেণ্টসকলক দিব পৰা হৈছে। ইয়াত 8টা মডুলাৰ অপাৰেশ্যন থিয়েটাৰ আছে, আৰু আমাৰ চিকিৎসকসকলেও ইয়াত যথেষ্ট সা সুবিধা ৰোগীসকলক দিব পাৰিছে। মই ভাবোঁ যে আমাৰ মেডিকেল কলেজক লৈ আমাৰ যিখিনি স্কিম আছে বা প্লেন আছে, তাৰ ভিতৰত ই এটা গুৰুত্বপূৰ্ণ আমাৰ ইচ্ছা আছিলে যে ৰাস্তাৰ এটা ফালৰ পৰা আনটো ফাললৈ যাতে পেচেণ্টসকল অহা যোৱা কৰিব নালাগে। আমাৰ ৰাস্তাৰ ৰাইট হেণ্ড চাইডত বিশেষকৈ ছুপাৰ স্পেচিয়েলিটি ব্লকত এতিয়া আমাৰ চিটি স্কেনো হৈ গ'ল, আমাৰ MRIও হৈ গ'ল, আৰু কেঞ্চাৰ হস্পিটেলতো আমাৰ এজ এ ষ্টেণ্ডাৰ্ড আমাৰ বহুখিনি সুবিধা আছে। গতিকে এই ক্ষেত্ৰত আমি ৰাস্তাৰ ৰাইট হেণ্ড চাইডত যিখিনি ফেচিলিটি আছে, তেওঁলোক যথেষ্ট চেল্ফ ডিপেণ্ডেণ্ট হ'ব পাৰিব। মই আশা কৰিছোঁ যে আমি বছৰটো 2025 চনৰ আৰম্ভণিতে আমাৰ যিখন মাদাৰ এণ্ড চাইল্ড হস্পিটেল আছে, সেইখনো আমি ইনগ্ৰেট কৰিব পাৰিম, আৰু তাৰ পিছত আমি গুৱাহাটী মেডিকেল কলেজৰ পুনৰ নিৰ্মাণৰ কামত আমি হাত দিব পাৰিম। ইতিমধ্যে আপোনালোকে তাৰ ড্ৰয়িং আদিও দেখিছে, আৰু সেই হস্পিটেলখন আমি উইথ 100 years ফিউচাৰিষ্টিক প্লেন এটা লৈ আমি কৰিব খুজিছোঁ। এই সময়খিনিৰ ভিতৰতে আমাৰ প্ৰাগজ্যোতিষ মেডিকেল কলেজো আমি আৰম্ভ কৰাৰ বাবে ইতিমধ্যে সকলো কাম আগুৱাই লৈ গৈছোঁ। ছেকেণ্ড মেডিকেল কলেজখন হৈ যোৱাৰ লগে লগে আমাৰ পেচেণ্টসকলে
সেইকাৰণে আমি এই চেণ্টাৰটো কৰিছোঁ। গতিকে আমি যাতে পেচেণ্টক কেনেকে 360